Hello everyone, welcome to my channel Positive Vibes. আজি মই আপোনালোকৰ এটা ব্যতিক্ৰমী ভিডিও লৈ আহিছো। ভিডিওটো আসলতে এটা ট্ৰেইনিংৰ হয়। ট্ৰেইনিংত আমাক শিকাইছিলে ব্যঞ্জন বৰ্ণ আৰু স্বৰ বৰ্ণখন উচ্চাৰণ কৰোঁতে আমি কিমান ভুলেৰে যে উচ্চাৰণ কৰিছো তাৰে মডিফিকেশনৰ ওপৰত আছিল এই ট্ৰেইনিংটো। আৰু ভাবিলো মই ভিডিও কৰি ৰাখো যেহেতু হসাকে ইমান দিনে ইমান ভুলকে উচ্চাৰণ কৰি পঢ়ি আমি ইমানখিনি পাইছোহি এতিয়া কম পাই নিজৰ বেয়াও লাগিছে আৰু এটা ভালো লাগিছে এতিয়া শুধৰাব পাৰিম ভাবিলো আপোনালোকলেও যদি মই এই ভিডিওটো আগবঢ়াও আপোনালোকও বহুত ক্ষেত্ৰত লাভালাভ হ'ব সেইভাবে মই ভিডিওটো কৰি আনিছিলো আৰু ভিডিওটো মই ইউটিউবতে আপলোড কৰিম আপোনালোকেও চাই নিজৰ লগতে নিজৰ ল'ৰা-ছোৱালীৰ ভুলবোৰ শুধৰ কৰি দিব পাৰিব গতিকে দেৰি নকৰি মই ভিডিওটো আৰম্ভ কৰিছো গতিকে বলকচোন চাম ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰাই শুদ্ধ উচ্চাৰণ বিজ্ঞান ভিত্তিত কেনেকৈ শিকাব লাগে সেই কামটো আমি শিক্ষাগুৰুসকলে কৰিব লাগে আমি যিটো পদ্ধতি শিকি আহিলো যেনেধৰণে আমি শিকিছিলো তাত বহুত বিসংগতি আছিল আমি ভুলকৈ শিকিলো বুলি এতিয়া আমি নতুনকৈ যিসকলক আমি ছাত্ৰ হিচাপে পাইছো আমাৰ এই ছাত্ৰ-ছাত্ৰীসকলক কিন্তু ভুলকৈ শিকাব নোৱাৰো আমি দেখাত স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণৰ কথা কম ভূমিভাষাৰ কথা কৈছো মনত এটা প্ৰশ্ন আহিব যে আমি সৰুতে ইমান শিকি আহিলো আমি ইমান বয়স হ'ল আকৌ যেন শিকাবলগীয়া কিবা আছে নহয়নে বাৰু ইয়াতে সৰু কেইটামান কথা থাকিব আৰু যিহেতু আপোনাৰ প্ৰত্যেকজনে শিক্ষাগুৰু আপোনাৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ অভিজ্ঞতাপুষ্ট গতিকে আপোনাৰ কথা কৈ যাওঁতে আমাৰ বুককে ভয় লাগে গতিকে প্ৰথমতে আপোনাক প্ৰাৰ্থনা কৰিছো আমি এই বিষয়টোৰ ওপৰত অকণ চৰ্চা কৰিছো 2007 চনৰ পৰা বৰ্তমানলৈকে আমাৰ ক'ৰবাত খুটিয়াই থাকি যাব পাৰে চেষ্টাহে মাত্ৰ কৰিছো আপোনালোকে আশীৰ্বাদ কৰিব আৰু ক'ৰবাত যদি ভুল পায় তথ্য সহকাৰে পৰৱৰ্তীত আমাক সংশোধনৰ ব্যৱস্থাটো কৰিব আমি বৰ্ণমালা দুখন পাইছো এখন হৈছে স্বৰবৰ্ণমালা আৰু আনখন হৈছে ব্যঞ্জন বৰ্ণমালা স্বৰবৰ্ণমালা নাজানিলে আমি আমাৰ মাতৃভাষা শিক্ষাটো সফল হ'বনে বাৰু নহ'ব এতিয়া স্বৰ বৰ্ণমালা বুলি কওঁতে কথা এটা আহে আমি ব্যাকৰণত পাইছো যিবোৰ বৰ্ণ আন কোনো বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি তাকে স্বৰ বৰ্ণ বোলে হয়নে বাৰু তাকে সংস্কৃতত কৈছে স্বয়ং ৰাজন্তে ইতি স্বৰা যিয়ে নিজে নিজক ৰাজত্ব কৰিব পাৰে যি স্বাধীন আনৰ সহায় ল'ব নালাগে ই স্বৰ স্বৰবৰ্ণ উচ্চাৰণ কৰোঁতে আনে সহায় কৰিব নালাগে নিজে নিজে নিজৰ কামখিনি কৰি পেলাই যেনেকৈ এইটো আমি কি বুলি কওঁ আমি সকলোৱে সহযোগ কৰিব আগত আমি শিকিছিলো আৰু এইটো ব্যাখ্যা কৰিব দৰকাৰ নাই চৰাইৰ ফুল ক'ব লাগিব তাৰপিছত এইটো আমি কি কওঁ কিয় কওঁ বিজ্ঞানসন্মত কথাটো যিহেতু অমিতা চৰাইৰ অমিতা বুলি কওঁ নেকি বিজ্ঞান ভিত্তিত বোলে হৈছে অমিতা উচ্চাৰণ কৰোঁতে অসম বুলি কওঁতে চৰাইৰ বুলি কোৱা নাই যেনেধৰণে উচ্চাৰণ কৰা হৈছে তাৰ প্ৰকৃতত আমি ক'ব লাগিব তাৰপিছতো তেতিয়াও চৰাইয়া নহয় কিন্তু চৰাইয়া বুলি কোৱা এটা যুক্তি আছিলে যিহেতু স্বৰৰ পৰা আহিছিলে স্বৰ স্বৰ কিন্তু তাতে আকৌ অপ্ৰভংশ হৈ বিকৃত হৈ পেলাই চৰে কৰিব লাগে গতিকে স্বৰ বা চৰে দুয়োটাই বিকৃত বুলি ধৰি লৈ সেইবোৰ আমি আঁতৰাই দিব লাগে তাৰপিছত এটা হৈছে আমি যেনেকে চিনাকিৰ কাৰণে বৰাই মাজুৱাই সৰুৱাই কলে নকওঁ জানো চিনাকি কাৰণে বোলে ডাঙৰজন সৰুজন বুলি নকওঁ জানো এই দুজনৰ এটা সামঞ্জস্য আছে সেইকাৰণে এইবাৰ নাম হ্ৰস্ব হয় হ্ৰস্ব হ্ৰস্ব মানে ছুটি ই হ্ৰস্ব ই আমাৰ বহুতে কয় ৰচই হচই হয় নে এইটো এই বিকৃতটো ভুল মানে কি আমি বিকৃতকৰণৰ পৰা ছাত্ৰৰ মাজত আমি কি কৰিব লাগিব বচাব লাগিব এইটো হৈছে দীৰ্ঘ উচ্চাৰণটো দীৰ্ঘ মানে ইয়াক দীৰ্ঘ বুলি কয় যেনেকৈ সৰু ভাই মাজু ভাই বুলি যে কওঁ এই তেনেকৈ বুজাবৰ কাৰণে এয়া হৈছে হৰ্ষই এয়া হৈছে দীৰ্ঘ ই ইয়াৰ উচ্চাৰণটো আপুনি উচ্চাৰণে হ্ৰস্ব আৰু ইটো হৈছে দীৰ্ঘ উ তাৰপিছত ইয়াত কাৰো কনফিউজন নাই ৰি কিন্তু আচৰিত কথাটো হ'ল ৰিটো প্ৰকৃত যুক্তাক্ষৰে হয় ৰটো ক'ত পাওঁ আমি ব্যঞ্জন বৰ্ণত পাওঁ উচ্চাৰণটো আকৌ ৰত আকৌ হুঁচৰিকা এটা আহিছে হয়নে কিন্তু আমি ব্যাখ্যাত কোনো ভাষাবিধে দিব পৰা নাই আজিলৈকে সোমাই আছে ৰি এইটো কি উচ্চাৰণ দুটা দুটা উচ্চাৰণ হয় ধৰিব পাৰিছেনে সেই দুটা উচ্চাৰণ আমি শব্দবোৰ কওঁ এটা একক উচ্চাৰণটো বেলেগ হৈছে এটা একক হয়নে এইটো
সিও প্ৰকৃততে স্বৰবৰ্ণ জোতাই কৰে আৰু ইমান বহললৈ নাজানে ঐ মানে ঐৰাৱত এইটো কিন্তু আমি কিন্তু ডাঙৰকৈ কৈছোঁ আমাৰ নামনি অসমৰ মানুহবিলাকে উজনি অসমৰ মানুহখিনিক এইটোতে ভুল ধৰে যে এই আখৰটো মানুহবিলাকে বোলে উজনিত ভুলকৈ উচ্চাৰণ খুব হাঁহে নগাঁৱৰ ফালে বৰপেটাৰ ফালে গ'লে আমাক খুব হাঁহে আমি এইটো উচ্চাৰণটো ভুল কৰোঁ আমি উ বুলি কওঁ উ আছেই এইজনো উ এইজনো উ এতিয়া ৩ নম্বৰ উ মানে আমি চিনাকি কৰাত এটা অসুবিধা হৈ যায় যে কি উ নহয় গতিকে হয় কি এইটো ভাদ মাহ পবিত্ৰ ভাদ মাহ নাম এষাৰ শুনক আপোনালোক যাব গোপাল গোবিন্দ যদুনন্দ কৃষ্ণৰ চৰণে গোপাল গোবিন্দ যদুনন্দ কৃষ্ণৰ চৰণে গোপাল বুলি ক'ব নোৱাৰে গত গো কাৰণে গো গোপা গো নহয় আমি কওঁ কি গোপাল ক'ব লাগিব আচলতে গোপাল গোবিন্দ গত গো কাৰণে গো গোবিন্দ লৈ লো নহয় হচৌকাৰ নাই বা দীঘৌকাৰ নাই লৈ লো নহয় লৈ লো এইবোৰ সৰু সৰু কথা সূক্ষ্ম কথা আজি এই সূক্ষ্ম কথাখিনি পাতি বুলি আচলতে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ যিবোৰ আমাৰ চকুত নপৰে বা আমি ভাবি নাচাওঁ হয়নে বাৰু এই উচ্চাৰণটো আচলতে ইংৰাজী অ'টো নিচিনা হ'ব লাগে অ' পি কিউ অ' দো ভক অ' কাৰে গো ভক অ' কাৰে গো সেইটো চিম্পুলি আপুনি অভ্যাস কৰিলে অতি সহজে আহি যাব কেইদিনমান কিন্তু অলপ আমনি হ'ব কাৰণ আমি এটা পঢ়ি শিকি আহিছিলোঁ বা কৈ থাকোঁ ভুল হ'ব আকৌ সংশোধন কৰি নিজে নিজে ঘৰতে অভ্যাস কৰি থাকিব লাগিব তাৰপিছত এইটো আমি সকলোৱে শুদ্ধ কওঁ ঔ টেঙা হয় নাই আৰু ভুল কিন্তু এইখিনি আছে স্বৰবৰ্ণ এই স্বৰবৰ্ণখিনিকে লৈ আমি কি কৰিছোঁ ব্যঞ্জন বৰ্ণলৈ